ধুবুৰীত সাংবাদিক সেলিম শেখক আক্ৰমণ। সিন্ডিকেট বাহিনীৰ বিৰুদ্ধে এজাহাৰ দাখিল ভুক্তভোগী সাংবাদিকৰ। সিন্ডিকেট বাহিনীৰ বিৰুদ্ধে বাতৰি কৰাৰ বাবে বিকি নামৰ এক গুণ্ডাৰ নেতৃত্বত এটা দলে সাংবাদিক সেলিম শেখ তথা সাহিল শেখক দলবদ্ধভাৱে আক্ৰমণ কৰে। আক্ৰমণত গুৰুতৰভাৱে আহত সাংবাদিক সেলিম শেখ। কিছুদিন পূৰ্বে বিকিৰ এখন নিষিদ্ধ ব্ৰইলাৰ ভৰ্তি বাহন ধুবুৰী আৰক্ষীয়ে জব্দ কৰিছিল। সাংবাদিকজনে সেই বাতৰি কৰাৰ বাবে দলবদ্ধ আক্ৰমণৰ সন্মুখীন হ'ল। ধুবুৰী সদৰ আৰক্ষী থানাত বিকি আৰু আন কেইবাজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে। ইপিনে ঘটনা সন্দৰ্ভত দেশীয় জনগোষ্ঠীয় যুৱ মঞ্চৰ লগতে সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ ধুবুৰী জিলা সমিতিৰ সভাপতি আফজালুৰ ৰহমানে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। আনপিনে এই ঘটনাক কেন্দ্ৰ কৰি সদৌ অসম সাংবাদিক মঞ্চ কেন্দ্ৰীয় সমিতি আৰু ধুবুৰী জাৰ্নেলিষ্ট এছ'চিয়েশ্যনেও ধুবুৰী আৰক্ষী অধীক্ষকক সাক্ষাৎ কৰি অভিযোগ দাখিল কৰে। প্ৰায় 9 বজাত মই এটা বাতৰি সংগ্ৰহ কৰিব গৈছিলোঁ। সেই সময়ছোৱাত ধুবুৰী সদৰ থানাৰ সন্মুখত কিছু লোকে আহিলে। লোকে আহি তেওঁলোকে ক'লে যে আমাৰ এগেইনষ্টত আপুনি বাতৰি কৰিছে, তো এই বাতৰিটো আপোনাৰ কি হিচাপত কৰিছে। তেখেতক মই ক'লোঁ যে আপুনি কোনটো চেনেলত ওলাইছে, কৈছে আছাম টক্সত। মই প্ৰথম ক'লোঁ যে মইতো আছাম টক্সৰ সাংবাদিক নহয়। কয় নহয় আপুনি কৰিছে বুলি বেলেগে কৈছে। মই যে কৰিছোঁ এইটো আপোনালোকে প্ৰমাণ দিব লাগিব। তেওঁলোকে প্ৰমাণ দিব নোৱাৰি ক'লে যে ঠিক আছে, এই বস্তুটো আপোনালোকে এতিয়া আমাক এটা পজিটিভ ষ্টৰি এটা কৰি দিব লাগে। তো মই ক'লোঁ ঠিকে আছে, আপোনালোকে যে পজিটিভ ষ্টৰি যদি কৰিবই লাগে, মই ক'লোঁ ধুবুৰী নিউমাৰ্কত তেওঁলোকে মোক লৈ গৈ কথা ক'বলৈও মোক সময় নিদিলে। মানে প্ৰায় বিকিৰ নেতৃত্বত এটি প্ৰায় 50-60জনীয়া এটা দলে 50-60জন দলে মোক ঘেৰি ধৰিছে, কিন্তু তেওঁলোকে মোক আক্ৰমণ কৰা নাই। কিন্তু বিকিৰ লগতে 3-4জনে মোক আক্ৰমণ কৰিলে, বেয়াকৈ প্ৰহাৰ কৰিলে, মাৰিলে। মৰাৰ পিছত তেওঁলোকে মোক বহাই ক'লে যে কিমান টকা লাগিব, ধন দাবী কৰিছোঁ বুলি অমুক তমুক ভিডিঅ'টো কৰিলে। প্ৰথম অৱস্থাত হৈছে যে বিকি নামৰ মানুহজনক মই চিনিয়ে নাপাওঁ। বাতৰিটো ময়ো কৰা নাই। আজিৰ পৰা এসপ্তাহ আগত বিকিৰ এখন ব্ৰইলাৰৰ গাড়ী ধৰিছিল ধুবুৰী আৰক্ষী ধৰাৰ পাছত এই বাতৰিটো আমি কৰাৰ পিছত এই 7 দিনৰ পৰা এটা আক্ৰোশমূলক হৈ আছিল মোৰ ওপৰত। তে কিবা কাৰণত মোক মানে মাৰিব লাগে। তাৰপিছত তেওঁলোকে কালি এই ঘটনাটো কৰাৰ পিছত মোক কালি মাৰধৰ কৰাৰ পিছত বেয়াকৈ প্ৰহাৰ কৰাৰ পিছত ধুবুৰী আৰক্ষী আহি মোক উদ্ধাৰ কৰাৰ পাছত মই ইতিমধ্যে এজাহাৰ দাখিল কৰিছোঁ ধুবুৰী সদৰ থানাত। মোক বেয়াকৈ আঘাত মাৰিছে, মোৰ চুৰ ইয়াৰ অৱস্থা খুবেই বেয়া। মই এনেই ৰোগীয়া মানুহ, মই বহুদিনৰ পৰা মানে বেমাৰত চাফাৰ কৰি আছোঁ, গতিকে মই শাৰীৰিকভাৱেও সুস্থ নহয়। কালিৰ দিনটো যেনেকৈ মোক মৰা হ'ল, প্ৰথম অৱস্থাত বাতৰিটো মই চালোঁ যে তেওঁৰ উপাধিও দিয়া হোৱা নাই, তেওঁৰ নামো দিয়া হোৱা নাই, বা তেওঁৰ ঠিকনাও দিয়া হোৱা নাই, তেওঁৰ ফটোও দিয়া হোৱা নাই, কেৱল মাত্ৰ বিকি বুলি উল্লেখ আছে। এতিয়া ধুবুৰীত বিকি বুলি ক'লে কেৱল মাত্ৰ তেখেতে বিকি নহয়, বিকি কেইবাহাজাৰজন মানুহৰ নাম আছে বিকি। গতিকে এতিয়া বিকি বুলি তেওঁ যদি নিজৰ গাত মাখি লৈ মোক মাৰিলে মানে কি মাৰাৰ কাৰণটো কি? নিশ্চয় তাৰমানে তেওঁ চেণ্ডিকেটৰ লগত জড়িত, তেওঁ চেণ্ডিকেট কৰি আছে, নহ'লে মোক মাৰপিট কৰাৰ কাৰণটো কি? গতিকে ইতিমধ্যে মই এজাহাৰো দাখিল কৰিছোঁ। দাখিল কৰাৰ লগে লগে ধুবুৰী আৰক্ষীয়ে মোক আশ্বাস দিছে যে অপৰাধীৰ বিৰুদ্ধে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব। ইয়াৰ লগতে জিলাখনৰ বিভিন্ন সাংবাদিক মহল, সদৌ অসম সাংবাদিক মঞ্চ, ধুবুৰী জাৰ্নেলিষ্ট এছ'চিয়েশ্যনকে ধৰি সকলো শুভাকাংক্ষী বিভিন্ন দল সংগঠনে তেওঁলোকৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, মোৰ লগত আছে, মোক ফোন কৰি তেওঁলোকে খা খবৰ লৈছে। কিন্তু এই মুহূৰ্তত মই শাৰীৰিকভাৱে সুস্থ নহওঁ, মোৰ অৱস্থা খুবেই বেয়া, মোৰ বুকুৰ আঘাত কৰিছে, যেনে তেনে আৰক্ষী অধীক্ষকৰ লগত মানে মত বিনিময় কৰিলে, কি আশ্বাস প্ৰদান কৰিলে? ইতিমধ্যে আমাৰ ধুবুৰী জাৰ্নেলিষ্ট এছ'চিয়েশ্যন আৰু আমাৰ সদৌ অসম সাংবাদিক মঞ্চৰ কেন্দ্ৰীয় কমিটিৰ সকলো সদস্য একলগ হৈ আজি ৰাতিপুৱা আমি ধুবুৰী সদৰ থানাত ইতিমধ্যে এজাহাৰ দাখিল কৰা হৈছে। আৰু পিছত আমি পোনে আমি ধুবুৰী আৰক্ষী অধীক্ষক মহোদয়ৰ লগত সাক্ষাৎ কৰি সাংবাদিকৰ নিৰাপত্তা আৰু দোষীক কৰায়ত্ব কৰাৰ বাবে আমি দাবী জনাই এখন স্মাৰকপত্ৰ আমি দিয়া হৈছে। আৰু আৰক্ষী মহোদয়ে তেওঁ পূৰ্ণ আশ্বাস দিছে, তেওঁ ক'লে যে আমি দোষীক আমি কৰায়ত্ব কৰিম আৰু সাংবাদিকৰ নিৰাপত্তাৰ ক্ষেত্ৰত আমি ব্যৱস্থা ল'ম। হয়, কালি ৰাতি যিটো ঘটনা আমাৰ ধুবুৰী টাউনত ঘটিছে, আমাৰ সুদক্ষ সাংবাদিক, নিৰ্ভীক সাংবাদিক সেলিম শেখৰ ওপৰত যিটো তালিবানী কায়দাত
পৰ্যাপ্ত কৰি ঘৰত আবদ্ধ কৰি যেনেকৈ প্ৰহাৰ কৰিলে, এইটো একচুৱেলি গৰিহণাযোগ্য আৰু আমি ভাবোঁ এইটো ভাৰতীয় আমাৰ যিটো সংবিধান আছে তাৰ ওপৰত আঘাত। সংবিধানৰ চতুৰ্থ স্তম্ভ বুলি কোৱা হয় সাংবাদিকক। এই সাংবাদিকৰ ওপৰত আঘাত সানাৰ কাৰণটো হ'ল যিটো সঁচা নিউজ বা সঁচা মানে বাতৰি সেইটো ছপাই ৰখাৰ কাৰণে, সেইটো দবাই ৰখাৰ কাৰণে তাৰ এগেইনষ্টত আমি দেশী জনগোষ্ঠীয় যুৱ ছাত্ৰ মঞ্চৰ পৰা এক তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ। আৰু লগতে ধুবুৰী পুলিচক অলৰেডি এজাহাৰ দাখিল কৰিছে ভুক্তভোগীয়ে। এই এজাহাৰৰ ওপৰত তদন্ত কৰি দোষীক অনতিপলমে কৰায়ত্ব কৰি যাতে শাস্তি দিয়া হয় তাৰ কাৰণে আমি ধুবুৰী পুলিচক লগতে অসম পুলিচক আমি অনুৰোধ জনাম। লগতে বিগত কেইবা বছৰৰ পৰা আমি উপলব্ধ কৰিছোঁ অসমৰ বিভিন্ন অঞ্চলত সাংবাদিকৰ ওপৰত মানে প্ৰহাৰ, এইটো কিবা এটা নতুন। যোৱা নিশা দুজন সাংবাদিকক ধুবুৰী চহৰৰ মাজমজিয়াত বেয়াকৈ প্ৰহাৰ কৰিলে, কি ক'ব? হয়, দেখিবলৈ পোৱা গৈছে যি গৰু ম'হ আৰু ব্ৰইলাৰ চেণ্ডিকেটৰ যি চেণ্ডিকেট বাহিনী আছে, চেণ্ডিকেট বাহিনীয়ে অতি নিৰ্মমভাৱে প্ৰহাৰ কৰা হৈছিল দুজন সাংবাদিকক। নিশা সংগঠিত কৰা হৈছিল ধুবুৰীত। এই যি চেণ্ডিকেট বাহিনীৰ যি দৌৰাত্মক ধুবুৰীত আমি অতিষ্ঠ হৈছোঁ। আৰু প্ৰথমতে ক'ব বিচাৰিছোঁ যে সৌদ অসম সাংবাদিক মঞ্চই এই কাল্পিতসকলৰ যি কৰ্মকাণ্ডক আমি তীব্ৰ ভাষাৰে গৰিহণা আৰু ধিক্কাৰ জনাইছোঁ। আৰু সৌদ অসম সাংবাদিক মঞ্চই যিহেতুকে ইতিমধ্যে যি দুগৰাকী সাংবাদিকক যি প্ৰহাৰ কৰা হৈছিল, এই দুগৰাকী সাংবাদিক ইতিমধ্যে ধুবুৰী সদৰ থানাত ইতিমধ্যে এখন এজাহাৰ দাখিল কৰিছে। আৰু দেখিবলৈ পোৱা গৈছে যিহেতুকে সাংবাদিকৰ আজিকালি নিৰাপত্তা নাইকিয়া হৈছে। আমি দাবী উত্থাপন কৰিছোঁ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ক আমি অনুৰোধ কৰিছোঁ যে আপুনি সাংবাদিকৰ। ধুবুৰীৰ পৰা অপিয়ল হকৰ ৰিপৰ্ট E24 লাইভ ব্ৰেকিং।